জনাব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মহানগৰ আৰক্ষী প্ৰশাসনৰ অৰ্থাৎ মহানগৰ প্ৰশাসনৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ এবাৰ মহানগৰ প্ৰশাসনৰ বিৰুদ্ধে এবাৰ মহানগৰ প্ৰশাসনে আমিনগাঁৱত বিলালে লাখ লাখকৈ টকা কিন্তু কিয় আমি জনাব বিচাৰিছো সম্পূৰ্ণ তথ্য এবাৰ ফুল প্লেজ মাধ্যমেৰে হৰিহৰ দুলিতে ভূত ওলাইছে কামৰূপ মহানগৰত হৰিহৰ দুলিতে ভূত কামৰূপ মহানগৰত নিৰ্বাচনৰ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে কামৰূপৰ আমিনগাঁৱত বিলুৱা হল লাখ লাখ টকা কামৰূপৰ আমিনগাঁৱত বিলুৱা হৈছে লাখ লাখ টকা নিৰ্বাচন পৰিচালনা বিভাগৰ পৰিবহণ কোষৰ অধীনত বিলালে ধন নিৰ্বাচন পৰিচালনা বিভাগৰ পৰিবহণ কোষ বিলালে ধন সমগ্ৰ দৃশ্য কেমেৰাত বন্দী সাংবাদিকৰ কেমেৰাত সমগ্ৰ দৃশ্য বন্দী সাংবাদিকৰ প্ৰশ্নত ভাড়ালৈ অনা যান বাহনসমূহৰ চালক কৰ্মচাৰীক দিয়া বুলি জনায় প্ৰত্যেকখন বাহনত ৮৪০০ টকাকৈ প্ৰায় ৫ লক্ষাধিক টকাৰ লেনদেন হয় আমিনগাঁও সহকাৰী আয়ুক্তৰ মতে প্ৰত্যেকখন যান বাহনৰ খুৰাকিৰ বাবদ ৪৪০ টকা দিব পাৰে সহকাৰী আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে আমি জনাইছো বিশেষ খবৰটো এবাৰ এই সমগ্ৰ ঘটনাক লৈ এতিয়া ৰহস্যৰ আৱৰ্তন আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ কিয়নো এবাৰ হৰিহৰ দুলিতে ভূত অৰ্থাৎ আমিনগাঁৱত দেখা পোৱা গৈছে যে জিলা প্ৰশাসনে এবাৰ লাখে লাখে টকা বিলাইছে আমিনগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে প্ৰশাসনে কিয়নো নিৰ্বাচনী প্ৰাক মুহূৰ্তত আচৰণ বিধি চলি থকাৰ সময়ত কোনো ধৰণৰ কেছ টকা বা কোনো ধৰণৰ ধনৰ লেনদেন কৰিব নোৱাৰাৰ যি অভিযোগ আছিল যি নিয়ম আছিল সেই নিয়মক উলংঘা কৰি এবাৰ আমিনগাঁও কামৰূপ প্ৰশাসনে আমিনগাঁৱত বিলাইছে লাখ লাখকৈ টকা তেওঁলোকে প্ৰতিখন গাড়ীৰ বাবদ ৮৪০০ টকাকৈ তেওঁলোকে প্ৰদান কৰিছে এনেদৰে আমিনগাঁও এনবি নিউজৰ সাংবাদিকৰ প্ৰশ্ন উত্তৰ সঠিকভাৱে দিব পৰা নাই পৰিবহণ আমিনগাঁৱৰ য'ত ধন বিলা আছিল তাত জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু সাংবাদিকৰ কেমেৰা দেখি কেমেৰাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে এনেদৰে জিলা প্ৰশাসনে এয়া কেমেৰাত বন্দী হোৱা দৃশ্য আৰু এনেদৰে কেমেৰাৰ পৰা তেওঁলোকে আঁতৰি যাবলৈ চেষ্টা কৰিছে জিলা প্ৰশাসনে ৮৪০০ টকাকৈ প্ৰত্যেকখন বাহনক দিয়া হৈছে সহকাৰী আয়ুক্তৰ মতে যান বাহনৰ খুৰাকিৰ বাবদ ৪৪০ টকাকৈ দিব পাৰে সহকাৰী আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে আৰু এই ঘটনা সংঘটিত হৈছে কামৰূপ মহানগৰৰ আমিনগাঁৱত দেখা পোৱা গৈছে এবাৰ লাখে লাখে টকা ধন বিলাইছে এবাৰ জিলা প্ৰশাসনে ধন বিলোৱাৰ দৃশ্য এতিয়া সাংবাদিকৰ কেমেৰাত বন্দী এনবি নিউজৰ কেমেৰাত বন্দী আৰু এই দৃশ্যৰ পাছতে যিগৰাকী সহকাৰী আয়ুক্ত আছিল সহকাৰী আয়ুক্ত কেমেৰাৰ সাংবাদিকৰ পৰা আঁতৰি থকা দৃশ্য পৰিলক্ষিত হৈছে লগতে যি প্ৰশ্ন কৰা হৈছিল প্ৰশ্নৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে কামৰূপ জিলা প্ৰশাসন আমি পুনে এবাৰ আপোনালোকক ফুল এম্বিয়েন্সৰ সহযোগত ফুল স্ক্ৰিনত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ দৃশ্য আসলতে কি হৈছিল যদি সম্ভৱ হয় আমি এম্বিয়েন্স বিলাবতো নোৱাৰে কিন্তু গাড়ী বিলাকে যে নাযায় চবকে লাগিব Distributed here. No, my dear. Your information is wrong. I have evidence. All of them.
যদি সম্ভৱ হয় আমি মন্তব্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম যিবোৰ বাইট আহিছে বাইটসমূহ দেখুৱাবলৈ চেষ্টা কৰিম পইচা লাইনটো 440 रुपीस যোনটো ওয়েজ পায় সেই ওয়েজটো আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনে পাইছে 800 रुपीस ফৰ বাছ দুজন হেণ্ডিমেন এণ্ড ড্ৰাইভাৰ এণ্ড 440 रुपीस we are working tirelessly without sleep we are working for the people and it is not the right time You want to say that anyone can distribute money? anyone no the people can distribute 440 rupees and Only 440 per member. 440 is each member Okay. দিবা দিছে বুজিছো এসোসিয়েটৰ নাম আছে লগৰ বন্ধুৰ মাজত গাড়ী এটা আনিছো ড্ৰাইভাৰ হয় আমাৰ ড্ৰাইভাৰ কালেক্ট কৰি আমি 18টা গাড়ী দিছোঁ 18টা গাড়ীৰ পেমেণ্ট আমাক মোৰ হাতত কৰি দিছে মই চবকে 8000 ৰিকুৱেষ্ট কৰা নাই জানো আৰু মোৰ জিলা প্ৰশাসনৰ পৰা গাড়ী এইটো নাজানো আমাকতো আমি ভাড়া গাড়ী চলাই আমাকতো পেমেণ্ট কৰিবই লাগিব আপুনি এছ'চিয়েশ্যনৰ মানুহ এছ'চিয়েশ্যনৰ নহয় মই কিমান লাগে এখন গাড়ী 8400 কিমানখন গাড়ী দিছিলে আমাৰ 18খন গাড়ী কেই লাখ মান টকা হ'ব আপোনালোকে হিচাপ কৰক 8000 চবকে সুধি লওক ড্ৰাইভাৰ আছে এইটো আচলতে আগে পিছে যিবিলাক নিৰ্বাচন অনুষ্ঠিত হৈ যায় তাত জিলা প্ৰশাসনে গোটেইখিনি চায় এইবাৰ কি আপোনালোকক দিছে নহয় এইটো আমাৰ তো যিজন ল'ৰা ভগাই আছে তেওঁ ক'লে যে কিবা ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনে এইটো দিছে আমি দিছোঁ কোনটো ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যন মই জেনেৰেল ছেক্ৰেটাৰী গেটৰ গুৱাহাটী গ্ৰেটাৰ গুৱাহাটী টেক্সি ইউনিয়ন নেকি এইটো ক'ত আপোনালোকৰ অফিচ মই পল্টন বজাৰত আচ্ছা এইটো পইচাটো আপুনি এলাউন্স ভগাই আছে আজি কিমানখনমান গাড়ীত পইচা ভগালে এইটো আপোনাৰ 216খন মান গাড়ী কোন দিছে পইচাটো ভগাব দিছিল এইটো আমাৰ নামটো নাজানো 216খন গাড়ী আপোনালোকৰ গ্ৰেটাৰ গুৱাহাটী টেক্সি ইউনিয়নৰ আণ্ডাৰত আছে আৰু তেওঁলোকক আপোনালোকে এইটো ভগাই দিলে তো কিমান টকা আনিছিলে কেছ টকা আমাক দিয়া নাই আমাৰ এতিয়া RTTS কৰিছে আমি কেছ ওলাই কিনে দি আছোঁ কিমান টকা ওলালে আমাক দিছিলে আপোনাৰ 12 লাখ টকা দিছিলে 97 মানে আজিৰ তাৰিখত জিলা প্ৰশাসনে আপোনালোকৰ একাউণ্টত 12 লাখ টকা খালি দিছিলে মই কামৰূপ জিলা প্ৰশাসন আৰু সেই টকাটো আজি উইথড্ৰ কৰি আপুনি গাড়ীসকলৰ মাজত ভগাই দিলে তো নিৰ্বাচনী আচৰণ বিধিমতে 50,000তকৈ বেছি টকা লেনদেন কৰিব নোৱাৰে আপোনালোকে সেইটো ভাইলেট কৰিলে সেইটো আপোনালোকৰ জিলা প্ৰশাসনৰ লগত কথা পাতি লোৱা নাছিলে জানো কিন্তু ইলেকশ্যন কমিশ্যনৰ ৰুল মতেতো ভাইলেট হৈছে এইটো আমি আলোচনা কৰি লৈছোঁ খৰাকি দিব লাগিব ড্ৰাইভাৰবিলাক কামৰূপ জিলা উপায়ুক্তৰ লগত কথা পাতিছিল নেকি পাতিছোঁ ইমান আমাৰ মিটিং চেণ্ট্ৰেল পুলত এনেকৈ মিটিং হৈছিলে মিটিঙত আমাক মাতিছিলে মাতি কিনে সন্থাবিলাকক চবকে মাতিছে মাতি কিনে আমাৰ এই মিটিং হৈছিল ইমানখন গাড়ী লাগে দিব লাগে পইচাটোৰ ক্ষেত্ৰত আপোনাক গাড়ীখনৰ কথা শুনা এই পইচাটো যোনটো কেছ পইচা ট্ৰেঞ্জেকশ্যন অপেন বিলাই যি আছে এইটো ক্ষেত্ৰত এনেকৈ বিলাবৰ কাৰণে আপোনাক কামৰূপ জিলা প্ৰশাসনে কৈছিল নেকি একেদৰে কোৱা নাই কিন্তু আমি এনেধৰণে দিয়াৰ ব্যৱস্থা আপোনালোকে নকৰিলে ডাইৰেক্ট কেছ পইচা দি দিলে আপোনালোকক কি হিচাপত দিছিলে পইচাটো আমাক হেৰি কৰিছে হিচাপ কেনেকুৱাকৈ দিয়ে প্ৰডিউচ কৰিছিলে আপোনালোকে নহয় নহয় আপোনালোকে যে 12 লাখ কিবা টকা পালে কি হিচাপত পালে আপোনালোকে এইখন গাড়ীৰ বাবদ পালে আপোনালোকে মই 216খন গাড়ী দিছোঁ তাৰ বাবদ দিছোঁ আপুনি এটা বস্তু মন কৰিছেনে জিলা প্ৰশাসনে আপোনালোকক নিৰ্বাচনী আচৰণ বিধি মানি লৈ আপোনালোকক কিন্তু তেওঁলোকে অনলাইন ট্ৰেঞ্জেকশ্যন দিছে কিন্তু আপোনালোকে অফলাইন ট্ৰেঞ্জেকশ্যন কৰিলে নিৰ্বাচন আচৰণ বিধি ভায়লেট কৰি দিলে এতিয়া মই যদি ড্ৰাইভাৰখিনিক যদি পইচা ওলাই কেনে নিদিওঁ ড্ৰাইভাৰ কিন্তু গাড়ী গাড়ীও চলিব লাগিব ইলেকশ্যনৰ পাৰ হ'ব লাগিব কিন্তু নিৰ্বাচনী আচৰণ বিধি ভায়লেট কৰিব ট্ৰেঞ্জেকশ্যন নাছিল নেকি বাৰু কেছলেছ আজিকালি যোনটো কেছলেছ ট্ৰেঞ্জেকশ্যন ধৰক আপুনি এইটো জিপে হওক বা ফোনপে দিও আপুনি কৰিব ইমান টকা 1 লাখৰ ওপৰতো যাব আৰু মেক্সিমাম ড্ৰাইভাৰ আমাৰ ফোনপে নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থাকে যে ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেলি লেনদেন হ'ব লাগে আৰু জিলা প্ৰশাসনে আপোনালোকক ডিজিটেলি কৰিলে কিন্তু আপোনালোকে ভাইলেট কৰি দিলে কিয় কৰিলে ভাইলেট আমি একাউণ্টৰ পৰা কেনেকৈ পইচা সোমাম কেনেকৈ হেৰি হ'ব নেকি এটা জিপেত এটা কিমান টকা হয় 1 লাখ টকা কৰিব পাৰিম বাকীটো কৰিব নোৱাৰোঁ না ইমান টকা কেনেকৈ ট্ৰেঞ্জেকশ্যন কৰিম আমি মোৰ 200-250 ড্ৰাইভাৰ আছে কেনেকৈ ট্ৰেঞ্জেকশ্যন কৰিম কিন্তু কেছে দিব লাগিব কণ্ট্ৰেক্টটো কাৰ লগত কৰিছে গাড়ীৰ কণ্ট্ৰেক্টটো কাৰ লগত কৰিছে এইটো আমাৰ হেৰি ইয়াতে মিটিং চেণ্ট্ৰেল পুলত এনফৰ্চমেণ্ট AIDC ADC চব আছে কণ্ট্ৰেক্টটো আপুনি এটা ডিপাৰ্টমেণ্টৰ লগত কণ্টেক্ট কৰিব নে মই ইমান দিন গাড়ী দিম আমাক সন্থা আছে সন্থাক মাতে কি সন্থা আপোনালোকৰ কোনে মাতে দ্বিতীয় মাতে এইটো হেৰি দ্বিতীয় মাতে হয় কি সন্থা আপোনালোকৰ ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন আপোনালোকৰ মুখ্য কাৰ্যালয় কি ক'লে পল্টন বজাৰত আছে হ'ব এতিয়া আমি নাজানো বিলাবতো নোৱাৰে কিন্তু